কিছুদিন বিৰতিৰ পিছত আকৌ এটা ব্লগ লৈ উভতিছোঁ দেই। আপোনালোকৰ বিহু চাগে নিশ্চয় ভালকৈ গ'ল। এয়া সময় ৰাতিপুৱা 10টা বাজিব হ'ল আৰু উজ্জয়নৰ পৰা উভতিব লৈছোঁ কাৰণ যাম ওমকাৰেশ্বৰ। ৰাতি 2 ঘণ্টা শুইছিলোঁ, যদি আগৰ ব্লগটো চাইছে মনত আছে। মানে কৈ দিছোঁ, মই উজ্জয়নত আছোঁ। ডিচেম্বৰ মাহৰে কাহানী। আহিছিলোঁ ইয়াৰে 2টা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ, লগতে বাকীখিনি মন্দিৰ। আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাই আছোঁ। বিহু বুলি বিৰতি লৈছিলোঁ আৰু এতিয়া ইয়াত দেখিছে আমাৰ যাত্ৰা ষ্টাৰ্ট ওমকাৰেশ্বৰ বুলি। ওমকাৰেশ্বৰ গৈছে আন এটা জ্যোতিৰ্লিংগ আৰু ইয়াত হাইৱে ছাইডত এনেকৈ মানে একদম মধুৰিআমবোৰ কাটি কাটি বিকি থাকে জানেনে। কেজি হিচাপে কিনিব লাগে, তাৰপৰা তেওঁলোকে কাটি এনেকৈ চাট মছলা লগাই দিয়ে। মজা লাগে কিন্তু খাই দেই। আৰু তাৰপিছত অলপ দূৰ আহি আকৌ এখন হোটেলত ৰখা গ'ল ৱাছৰুম যাবলৈ আৰু চাই ব্ৰেক ইজ ইম্পৰ্টেণ্ট। দেন ফাপৰে কিবা কিবি যে থাকে, চ' খালোঁ। ফাপৰে মানে আমাৰ মোটা ভুজিয়াটো আৰু তাত গৰম গৰমকৈ ভাজি থাকে। দেন যাত্ৰা ষ্টাৰ্ট মানে আমাৰ উজ্জয়নৰ পৰা 3.5 ঘণ্টামান লাগিব বুলি কৈছিলে। আৰু এতিয়া ৰৈছোঁ ইয়াত CNG ষ্টেচন। ইয়াতে মেক্সিমাম গাড়ী গেছে ভৰাই আৰু যেতিয়া গেছ ভৰাই তেতিয়া নামি দিব লাগে জানেনে। এইটো মই প্ৰথমবাৰ গম পালোঁ। আৰু এতিয়া ইয়াৰ ওমকাৰেশ্বৰ ওচৰত পালোঁ। ইমান যে ধুনীয়া নৰ্মদা ওপৰেদি গৈ আছোঁ। পিছে এতিয়ালৈকে ব্লগটো চাইছে যে কমেণ্ট এটা কৰিব আৰু মহাকালেশ্বৰ ভস্ম আৰতিৰ ওপৰতো ভিডিঅ' দি থৈছোঁ, চাব পাৰে। এতিয়া ইয়াত আহিলোঁ, যথেষ্ট খোজকাঢ়িব লাগে। মই আপোনালোকক কৈছোঁ যে বহুত বেছি খোজকাঢ়িব লাগে। প্ৰথমে এনেকৈ লগাই ল'লোঁ আৰু ইয়াত দেখিছেনে গৰুবিলাকৰ শিংবোৰ নীলা কৰি থয়। এই আণ্টিজনীক কিবা লাগে, চ' এয়া মই গৈ আছোঁ গেহু দান দিবলৈ। মানে এটা সাজ ভাবিলোঁ দানেই দি দিওঁ, চ' আটা আৰু দালি দিলোঁ যাতে ভালকৈ এসাঁজ খাই লয়। তেওঁ আশীৰ্বাদো দিলে। আৰু ইয়াত যে ব্লগাৰবিলাকলৈ বেয়া এক্সাইটেড, মোৰ কি ব্লগ চেনেল সুধিলে। এতিয়া আমি খোজকাঢ়ি আহি পাই গ'লোঁ ঝুলাটো। চাওকচোন বহুত বেছি ধুনীয়া। আৰু এইটো মন্দিৰ ইমান দূৰ খোজকাঢ়ি গৈ পাবগৈ, কিন্তু অকণো ভাগৰ ফিল নহয়। আমি পিছে VIP লাইনেই লৈছোঁ। তথাপিও ইয়াতে 1 ঘণ্টামান এনেকৈ বহিছিলোঁ, কাৰণ কি আমাৰ সময় কমি আছিলে। নৰ্মেল লাইন এটা থাকে, এটা টিকেট কাটা লাইন থাকে। আৰু তাৰপিছত ইয়াত ধুনীয়াকৈ দৰ্শন কৰিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ, ফোনটো উলিয়াবলৈ মানে পচিবল নাছিল। আৰু তাৰপিছত ওলালোঁ, ইমান ধুনীয়া ছানছেট। পিছে মই ৰীল দিম বাৰু লাহে লাহেকৈ। আৰু এতিয়া নৰ্মদা পানীৰ ওপৰত এই এক্সপিৰিয়েঞ্চটো কিন্তু তাত গ'লে ল'বই। ইয়াতে এজন মানুহৰ 100 টকাকৈ শ্বেয়াৰ হয় নাওবোৰ। আমি 800 টকাত গোটেইখন ভাড়া কৰিছিলোঁ। আৰু এই জেগাখিনি দেখালোঁ যে এইখিনি হৈছিলে নৰ্মদা আৰু কাবেৰীৰ সংগম, গম পাইছেনে। নৰ্মদা আৰু কাবেৰী দেন একদম মন্দিৰৰ পাৰে পাৰে, যোনটো আমি দূৰৰ পৰা নেদেখোঁ, ঘূৰিলোঁ মেলিলোঁ। বিৰাট বেছি ভাল এটা অনুভৱ হ'ল। আপোনালোকে যদি যায় কেতিয়াবা এই এক্সপিৰিয়েঞ্চটো ল'ব। এতিয়াহে মজাটো ওলাইছে, আকৌ কত দূৰ খোজকাঢ়ি যাব লাগিব, কিন্তু বিৰাট ভাল লাগিল। আমাৰ প্ৰথমে ভয় লাগিছিল, কাৰণ এলাৰ্ম এটা বাজি থাকে আফটাৰ এভৰি 15 to 20 মিনিটছ, মানে পানী এৰি দিয়ে, চ' এলাৰ্ট কৰি দিয়ে যদি কোনোবাই গা ধুই থাকে আঁতৰি যাবলৈ। নাওবিলাকেও জানে, তো নাওবিলাকে সেই চিষ্টেমত স্পীডটো বঢ়াই কমায়। আৰু এতিয়া আমি মহেশ্বৰ যোৱা কথা আছিলে, কিন্তু লেট হৈ গ'ল, আন্ধাৰে হ'ব হ'ল, সেইবাবে আমি স্কিপ কৰিলোঁ প্লেনটো আৰু ডাইৰেক্টলি গৈ আছোঁ ইন্দোৰ। পিছে প্ৰথমবাৰৰ বাবে চাই আছে যদি কৈ দিওঁ ৰখক। নমস্কাৰ, মোৰ নাম হৈছে ৰাধাশ্ৰী। মই শ্বেয়াৰ কৰোঁ ডেইলি ব্লগ, নহ'লে ৰেচিপি। বৰ্তমান উজ্জয়নত আছোঁ আৰু উজ্জয়নৰ টুৰটো দেখাইছোঁ। আৰু এই কণমানিটো কিউট আছিল নহয়নে, ইমানেই বেছি ট্ৰেফিক জাম হৈ উভতি আহোঁতে। চ' পোৱালিটোক চাই আধা টাইম পাৰ কৰি এতিয়া আকৌ ৰ'লোঁ চাই ব্ৰেক। আমি দিনতো একো নাখালোঁ জাননে, মাকৈ আৰু ইয়াত প্ৰসাদ আৰু এই গোমধান খাইছিলোঁ যে। আহি এতিয়া কিন্তু পিছে ভাত চাত নাখাই এয়া পাপৰি চাট পাও ভাজি খাইছোঁ, কাৰণ আমি এতিয়া যাম ইন্দোৰত। আৰু ইন্দোৰত হোটেল নহয়, অসমীয়া ফেমিলি এটাৰ লগত থাকিম আৰু তেওঁলোকে আমাৰ কাৰণে ধুনীয়াকৈ ডিনাৰ ৰেডি কৰি থৈছে। আৰু তাত পূৰা ফ্ৰেছ হৈছোঁ। এয়া ওলালোঁ ইন্দোৰলৈ 33 আছিলে। ফাইনেলি 9টা বাজিব হওঁতে ইন্দোৰ টাউন পালোঁ। আকৌ CNG ভৰাই আছে। পিছে কাৰ ঘৰত কি এণ্ড ইন্দোৰৰ পৰা ব্লগখিনি নেক্সট